কওকচোন কি হৈছে এই জেগাখিনিৰ নাম কি নেকি প্ৰথম জাহাইপুৰ ৰেল ষ্টেচন পশ্চিম কাৰ্বি আংলং হয় কি হৈছিলে কি হৈছিল মানে ক'ৰ পৰা মানুহ এটা আহিছে প্ৰথমতে আহি পেলাইতো আমি নাজানো তো ধৰক 4:10 মই উঠি আহিছোঁ আহি পেলাই দেখিছোঁ যে ইয়াতে মন্দিৰৰ ধৰক মূৰ্তি কাপোৰ টাপৰ এইবিলাক জ্বলি আছে আৰু এই শিৱ মন্দিৰৰ ধৰক এইবিলাক ফটো আৰু আপোনাৰ এই ডুমুৰু এইবিলাক ত্ৰিশূল ক'ত নি পেলাইছে না কি কৰিছে এইবিলাকো জ্বলি আছে তেতিয়া আমি তৎক্ষণাত কি কৰিম তেতিয়া মই অকলে আৰু তেতিয়া মানিক এটা আছিল আৰু দীপক বুলি এটা দোকানী আছিল সিও আহি পেলাই কৈছে কি কৰিবি এতিয়া তেতিয়া দীপকে আৰু 2-3টা মানুহ ধৰি পেলাই তাক মন্দিৰৰ ভিতৰৰ পৰা বাহিৰত ওলাই আনিছে তাৰপিছতে তাক খুচৰাই একদম ৰাস্তালৈকে লৈ গৈছে লৈ পেলাই এতিয়া কিছুমান প্ৰথমতে বান্ধিছে বান্ধাৰ পিছত এৰি বান্ধাৰ পিছত আকৌ বান্ধটো খুলি দিছে একদম বয়স্ক মানুহ প্ৰায় 50, 51, 52 হ'ব আৰু কি আগতে দেখিছেনে মানুহটো ক'ৰবাত ইয়াত আমি পৰহিদিন দেখিছোঁ মানে ইয়াতে মানে ভালদৰে কথা 4দিন মানে ইয়াতে ঘূৰা ঘূৰি কৰে আৰু দোকানৰ পৰা বিচাৰি খায় আৰু মানুহটো এনে কথা পাতিলে ক'ব মোৰ বাৰী দীঘলতৰী নে ক'ত ভাল মানুহ আৰু কি ইমান বেয়া মানুহ নহয় মানে পাগলৰ নহয় ছাগলৰ নহয় মোটামুটি ভালেই মানুহ এতিয়া ধৰক আমি এতিয়া ধৰক কোনোবাই খঙতে 2-এটা চাট মাৰিছে আৰু কি চাট মাৰাৰ কথা কি মোৰ ঘৰ অমুক জেগাত তমুক জেগাত তেনেকৈ বুলি কৈ আছে আৰু কি পুলিচক জনাইছোঁ এতিয়া পুলিচক ফোন নম্বৰ জনাইছোঁ মাইলৰ থানাত এতিয়া মাইলৰ থানা পুলিচে কি কৰে এইটো মই গামবুঢ়াকো জনাইছিলোঁ আহিম বুলি কৈছে পুলিচ আহিম বুলি কৈছে আৰু গামবুঢ়া ঘৰ ক'ত আপোনালোকে জানে নেকি মাৰটো ঘৰ এতিয়া ভালদৰে আমি নাজানো ক'ত এই মানে একবাৰ কয় দীঘলদৰী একবাৰ কয় কোকৰা কি কয় এইবিলাক আমি ভালদৰে নাজানো নে কি জ্বলিছে কিমান বস্তু জ্বলিছে মেইন কথা কি কালী মন্দিৰৰ ওপৰত চূড়া তাৰপিছতে কাপোৰ পিন্ধা কাপোৰ মানে আমি যেতিয়া মূৰ্তিটো আনো তেতিয়া মানে কাপোৰ টাপৰ পিন্ধা একদম আমাৰ কাৰিকৰে ভালদৰে বনাইছে দেখিবলৈ তেতিয়া ভাল লাগে চোৰটো চব জ্বলাই দিছে একদম জুই শিৱ মন্দিৰ ভাগহে জ্বলিছে নে কালী মন্দিৰ বেছিকৈ জ্বলিছে শিৱ মন্দিৰো জ্বলিছে মানে শিৱ মন্দিৰে ফটো চটো যিমান শিৱৰ ফটো চটো আছিল লিংগ যিমান আছে চব জ্বলাই ধাংকা কৰি দিছে কি নাম ক'ত ঘৰ হা বাসুগাঁও ইয়াত কিয় আহিছিলে আমি জানি না আমি কে আনি আছি আমজা বাবার নাম আমজাদ আলী নাম বাবার নাম বুরজুত আলী শাহ দাদার নাম চাম শাহ আমার নাম আমজাদ আলী শাহ কি কৰিছিলে ইয়াত কি করবো আমি পূজা করবো মা জুমার পূজা কৰি পেলাই তই জ্বলাইহে দিছ চব ও মা ঠান্ডা করবো মা ঠাণ্ডা কৰিছিলি মা ঠান্ডা আৰু শিৱ মন্দিৰটো কিয় জ্বলালি ও মাই দেখবো সব মাই দেখবো গঙ্গা মা দেখবো গঙ্গা দেবী মা দেখবো আমার গঙ্গা মা আছে গঙ্গা দেবী মা আছে সবাই আছে আমার তোমরা আমার বাবা আছে আমার মা আছে গঙ্গা দেবী আছে সব আছে ঘৰ ক'ত বাসুগাঁও বাসুগাঁও নামটো কি কৈছিলি আমজাদ আলী ইয়াত কেতিয়া আহিছিলি ইয়াত এটা সে কদিন আজি আমি ক'ব নাপাৰোঁ খালি এতে থাকোঁ ঘৰতো যাব নাপাওঁ আৰু ইয়াত অহা কিমান দিন হৈছিল কদিন দিয়ে আসি আমি ক'ব নাপাওঁ আৰু কি খালি গঙ্গা মার পূজা কৰোঁ আমি ভাত নাখাওঁ আমি তো যে পূজা কৰি আছে ভাত নাপাওঁ ঘৰতো ভাত নাযায় আমাৰ বাৰী আলি দেখে না আমাক এইটো কি মন্দিৰ গম পোৱা নে নাই শিৱ মন্দিৰ শিৱ মন্দিৰ আৰু মা গঙ্গা দেৱী মা এইটো কালী মন্দিৰো আছে লগত ৰাতিতে না গঙ্গাত থাকি যত রাত হোক তাও গঙ্গাত থাকবো আমি চাম্পা নদী আছে আমার ওতে ওতে রাতে মরা নিয়ে আসে আমি তা পূজা করবো আর কি জ্বলাই দিছিলি কিয় ওই যে মা ওই মা শান্তি করবো আবার মা শান্তি ক'ত শিকিছ এনেকে মা শান্তি কৰ মা শান্তি করবো বাবা মা শান্তি করবো